ধুবুৰী জিলাৰ গৌৰীপুৰৰ উত্তৰ গেৰামাৰী পঞ্চায়তৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিভিন্ন কাৰ্যসূচী চলি আছে। ইয়াৰ সৈতে সংগতি ৰাখি গৌৰীপুৰৰ উত্তৰ গেৰামাৰী পঞ্চায়তৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভিন্ন ধৰণৰ কাৰ্যসূচী বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ ৫ লাখ টকীয়া আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰে। কাৰ্যসূচীটোত উপস্থিত থাকে দেৱীতলা উন্নয়ন খণ্ড বিষয়া গোবিন্দ কলিতা, জিলা কৃষি বিষয়া, জিলা জলসিঞ্চন বিষয়া, আশা কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা, মহিলা আত্মসহায়ক গোটৰ মহিলাসকল আৰু বিভিন্ন চৰকাৰী কৰ্মচাৰীসকল। বিকশিত ভাৰত সংকল্প যাত্ৰা চৰকাৰৰ এই কাৰ্যসূচীটোক আদৰণি জনাই বিষয়াগৰাকীয়ে লগতে খণ্ড বিষয়া গোবিন্দ কলিতাই মন্তব্য দি কয় যে আগৰ চৰকাৰৰ দিনত হিতাধিকাৰীসকলে ডাইৰেক্ট চৰকাৰী আঁচনিবোৰ পোৱা নাছিলে। এতিয়া চৰকাৰৰ দিনত হিতাধিকাৰীসকলে ডাইৰেক্ট আঁচনিবোৰ পায় বাবে এইখন চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো, এইবুলি বিষয়াগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট NE24 আছাম। কেইটা বিভাগৰ কৰ্মকৰ্তাই গোটেই ডেভেলপমেণ্ট ব্ৰাঞ্চ যিবিলাক আছে, ব্ৰাঞ্চৰ আমাৰ ডেভেলপমেণ্ট ব্ৰাঞ্চ যিবিলাক আছে তাৰ অফিচাৰ এণ্ড অফিচিয়েলছ, তেনেকুৱা ধৰক এগ্ৰিকালচাৰ, PWD, PSC, মেডিকেল, ইৰিগেশ্যন, ভেটেনাৰী, চেৰিকালচাৰ, ফিচাৰী, সব বিভাগ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিবিলাক আপোনালোকে আঁচনি দিলে, চাপোজ ধৰক আপুনি এগ্ৰিকালচাৰৰ বিষয়ে যাওক, এগ্ৰিকালচাৰৰ বিষয়ে যাওক, আপুনি যিহেতু এডি হৈছিল, ৰাইজ কেনেকুৱা সফল হৈছে? মই SDO পংকজ দাস। ৰাজ্যৰ সফলতা বহুত হৈছে। আমাৰ বিভিন্ন আঁচনি হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আমাৰ বহুত আছিল, লগতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আঁচনি আছিল। তাৰ দুই এটা আশাৰ কওঁ। তাৰ প্ৰথম হ'ল PMFBY, যিটো আমি মানে ফচল বীমা যোজনা প্ৰতি বিঘাৰ প্ৰতি হেক্টৰত আমি 100 টকাকৈ লওঁ। আমি নলওঁ, মানে কি হয়, এইটো টাৰ্ম পলিচি বুলি কয়। আমাৰ বিভিন্ন ক্লাইমেটিছ হয়, কেতিয়াবা মানে পকে বা কেতিয়াবা মানে অদিনতো কেতিয়াবা বৰষুণ আহে, কেতিয়াবা বিভিন্ন কাৰণত ডেমেজ হৈ যায়। তেতিয়া কৃষকসকলে মানে এইটো উচিত মূল্য নাপায়। তেতিয়া ইয়াৰ 75% লোকচান হ'লে আমি লগালগ এইটো ৰিপৰ্ট কৰি দিওঁ আৰু লগালগ ইঞ্চুৰেঞ্চ কোম্পানীক কাগজ দি দিওঁ। আৰু নহয়, সুবিধা পাই আছে। সুবিধা এনেকুৱা নহয় যে কোনোবা চৰকাৰীটো পোৱা নাই। কথাটো হ'ল যে সুবিধাখিনি পাই আছে ফাৰ্মাৰে, কিন্তু সুবিধা পোৱাৰ আগৰ ছিষ্টেমটো আছিল মানে বস্তুটো গম পোৱা নাছিল। আজিকালি চব অনলাইন হৈ গ'ল। আজিকালি অনলাইন হোৱাৰ কাৰণে মানে মই কিবা এটা পালোঁ, মই কিবা এটা পোৱাৰ পিছত আগত ভাবিছোঁ মই নকোৱাকৈ থাকোঁ, কিন্তু এতিয়া নকোৱাকৈ থাকিব নোৱাৰে। বেনিফিচিয়াৰী অলৰেডি পৰ্টেলত জমা হয়, তাক নাৰা কৰিব নোৱাৰে। ডিফাৰেঞ্চ এইখিনিয়ে। আৰু আমাৰ PMFBY যিটো আছে, PMKSY আছে, কৃষি সঁজুলি 85% ছাবচিডি। আমাৰ যেনেকৈ ইৰিগেশ্যনৰ কাৰণে পানী আমি ইমান তেল খৰচ কৰোঁ, ইমান মানে মানুহ খৰচ কৰোঁ। ধৰক আমাৰ কিয় কাৰণে আমি মানে এইটো PMKSY এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি 85% ছাবচিডি, তাত স্প্ৰিংকলাৰ ইৰিগেশ্যনৰ আৰু এটা থাকে আপোনাৰ ড্ৰিপ ইৰিগেশ্যন। পাৰ হেক্টৰত আমি 5-6 হাজাৰ ডনেশ্যন 75% ছাবচিডি, যিটো 25% 50% ছাবচিডি ড্ৰাফ কাটিব লাগে। তাৰপিছতে ইৰিগেশ্যন হ'ব যেতিয়া প্ৰয়োজন হয়। যেতিয়া আৰু আপুনি আৰু কৃষি বিভাগটো কিমান আগবাঢ়ি লৈ যোৱাৰ কাৰণে পদক্ষেপ লৈছে আগন্তুক দিনত? আগন্তুক দিনত ইয়াতে কৃষি ধুবুৰী আগৰ পৰাই কৃষকসকলে বহুত উন্নত ধৰণে কৰে। আৰু মই ইয়াতে থাকাকালে মই বহুত কৃষকক লগ পাইছোঁ, সৰুৰ পৰাই লগ পাইছোঁ। আৰু আমি গাঁৱতে জন্ম, গাঁৱৰ পৰা আমি বহুত দেখিছোঁ কৃষক ধুবুৰীত। যদি বেলেগত কম আছে যদি ধুবুৰীত আমাৰ আগৰ পৰাই ডেভেলপ। কিন্তু জাষ্ট খালি মাৰ্কেটিঙৰ ক্ষেত্ৰত আমাৰ পাই আছে। যেনেকুৱা আমাৰ তাৰ পিছত গভৰ্ণমেণ্টে ভাল এটা মাৰ্কেটিং পেডি প্ৰকিউৰমেণ্ট লৈছে। এতিয়া ধৰক পেডি প্ৰকিউৰমেণ্টৰ PPC চেণ্টাৰবিলাক আছে, তাতে আপোনালোকে কোনো ফাৰ্মাৰে যাব নালাগে, ফাৰ্মাৰে এপ্লাই কৰিব লাগিব। আমি আমাৰ মানুহ দি বা পঞ্চায়তৰ মানুহ দি যিকোনো মানুহ দি আমি তাৰ ঘৰৰ দুৱাৰত আমি পেডি প্ৰকিউৰমেণ্টৰ কাগজ আমি চাৰ্টিফিকেট আমি দি দিম, তাক PPC দিব পাৰে। আৰু এক কুইণ্টেলত 2183 টকা লৈছে, যিটো আগৰ তুলনাত বাঢ়িছে। তাৰপিছত আপোনাৰ নতুনকৈ এটা স্কিম হৈছে PMFBY, PMKSY, RKVটো আছে, ৰাষ্ট্ৰীয় কৃষিটো আছে, আপোনালোকে বহুত পাইছে। আৰু উত্তৰ গ্ৰামী যিটো আছে, প্ৰত্যেকটো পঞ্চায়ত আমি টাচ কৰিছোঁ। ইয়াতে মই নিজেও আহোঁ, মই যে SDO হৈ মানে ইয়াতে মই নিজেও আহোঁ, আহি দেখোঁ, খেতি পথাৰবিলাক দেখোঁ, মাজে মাজে দেখোঁ, বা চানডে কেতিয়াবা ফ্ৰী থাকোঁ, আহি যাওঁ। তাৰপিছত প্ৰত্যেকটো জিপিতে আমি ডেভেলপখিনি আমি কৰি আছোঁ। এনেকুৱা নহয় যে 100% আমি কৰিব পাৰিছোঁ, এনেকুৱাও নহয় যে আমি এইটো 100% কৰিব পাৰিছোঁ। হয়তো কিছুমান বস্তুবিলাক মানে কি হৈ যায়, তেওঁলোকে নকৰে, এনেকুৱা ফাৰ্মাৰো পাইছোঁ।
কিন্তু আমি যিটো উত্তৰ গ্ৰাম্যাঞ্চলত দিছোঁ, আমি যিটো দিছোঁ এতিয়া কিন্তু আগৰ নিচিনা নহয় যে সময়মতে বস্তু নাহা বুলি ক'লে নহ'ব, সময়মতে বস্তু আহে। ঠিক আছে। ক'ব বেয়াখিনিও ক'ব, এনেকুৱা নহয় যে ভালখিনি ক'ব লাগে বা বেয়াখিনি ক'ব লাগে। আমি যেতিয়া ক্ৰপ কাটিং কৰোঁ তেতিয়া আমি বেয়াখিনিও কৰোঁ, ভালখিনিও কৰোঁ। আৰু লগতে আপোনাৰ চাব, আপোনালোকে ইমানখিনি সুবিধা দিছে। আজি চাওক, PM কিষাণৰ কাৰণে যদি আপোনাৰ কোনো 3টা পৰ্যায়, তেওঁলোকে কিছুমান মানুহে বস্তু টকা পায়েই আছে, কিছুমানে অলপ টকা পাই আকৌ বন্ধ হৈ গ'ল, কিছুমানে আকৌ পোৱাই নাই। কুমার পাল, হরিপুর বিলাসীপাড়া ইরিগেশন ওয়েস্ট ডেপুটি অ্যাকাউন্ট। আচ্ছা, আজি ইয়াত বিকাশিত ভাৰত যাত্ৰা সংকল্প যাত্ৰা যে কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই সন্দৰ্ভত কি ক'ব? বিকশিত ভাৰত সংকল্প যাত্ৰা, ইয়াৰ দ্বাৰা আমি প্ৰচাৰ কৰি আছোঁ যে বেনিফিচাৰী মানে কোনে গৰু পাইছে, কোনো গৰু ইনকাম পাইছে, কোনো গৰু মানে ঘৰ পাইছে, তাৰপিছত কোনো ফল পাইছে, এইবিলাকৰ পৰা আমি তেওঁলোকৰ তথ্য গ্ৰহণ কৰি আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে যি গ্যাৰাণ্টি দিছিল বা প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি ভাবে নেকি? নাই, এতিয়ালৈকে আমি যিটো চাই আছোঁ, চৰকাৰী তথ্য মতে পাই আছোঁ। তো আমি জানো মতে চৰকাৰী তথ্য মতে এখন ধৰক আপোনাৰ বিভাগটো ইৰিগেশ্যন কেনেদৰে আগবাঢ়ি গৈছে? আগবাঢ়িছে, আগতকৈ বহুত ভাল কৰিছে।